আইতাহঁতৰ এওঁলোকৰ মানে গড়মূৰ সত্ৰত আগতে তেওঁলোকৰ মাটি আছিলে আৰু সেইখিনি মাটি তেওঁলোকে তাত দান দি থৈ আহিছে আৰু ককা থকা অৱস্থাত মানে এতিয়া ককা তেওঁলোক মানে তাত নাথাকিলে তেওঁলোকৰ তাত সমাজ নাছিলে সমাজ বিচাৰি তেওঁলোকে ইয়াত আহিলে আৰু তেওঁলোকেও নাজানে যে এটা সময়ত এইখিনি মাটি মানে উচ্ছেদ কৰা হ'ব বা কিবা তথাপিও মানে তেওঁলোকে এইটো ভাবিয়ে আছিলে যে নিজৰ এখন মানে সমাজ পাব বা কিবা পাব এতিয়া বৰ্তমান সেইখিনিতো ইয়াত নাইকিয়া হৈ গ'ল সেইখিনি চৰকাৰে যাতে কিবা এটা তেওঁলোকক ব্যৱস্থা কৰি দিয়ে। আপোনালোক ইয়াত কিমান বছৰ ধৰি আছিল ইয়াত আপোনালোকৰ বেলেগ জেগাত ঘৰ মাটি নাই নেকি? নাই আমাৰ পটা মাটি নাই কাৰণে আজি চৰকাৰী মাটিত বহি আছিলোঁ আৰু চৰকাৰী মাটিত 30-35 বছৰ হৈ গ'ল আমাৰ ইয়াত থকা কিন্তু আমি যেতিয়া চৰকাৰে ইয়াত ঘৰ দিয়াৰ পিছত আমাৰ মনত ভাৱ হৈ গ'ল যে একো নকৰে কোনোদিনে উচ্ছেদ নকৰে আমাৰ যিমান মানে ঘৰটো চৰকাৰে দিয়াৰ পিছত আমাৰ ইমান মনত ইমান আনন্দ লাগিলে য'ত যিমান সাঁচতীয়া ধন আছিলে আমি অকণমান ডাঙৰকৈ বনাই ল'লোঁ যে কোনোদিনে আমাৰ আৰু সাংঘাতিক কাণ্ড নহয় আগতে ভয় খাইছিলোঁ কিন্তু চৰকাৰে এনেকুৱা কৰাৰ কাৰণে আমাক অলপমান এইটোৱে দুখ লাগিলে যে এতিয়া চৰকাৰে দি পেলাই কিয় এনেকুৱা কৰিলে আৰু এতিয়া দি পেলাই আকৌ আমাক এটা বিচাৰ ল'বলৈ অহা নাই কোনো সোধা পোছা কৰা নাই সকলোখিনি আমাক দিছিলে লাইন দিছিলে পানী হেৰি কৰিবলৈ দিছিলে ঘৰ দুৱাৰ দিলে তাৰপিছত আমিতো ভবা নাই এনেকুৱা কৰিব বুলি হঠাৎ 4 দিনৰ ভিতৰত এনেকুৱা উচ্ছেদ কৰিব বুলি আমি ভবা নাই আৰু আমাৰ 4 দিনত এনেকুৱা কৰাৰ পৰা আমাৰ গোটেই ঘৰ দুৱাৰ মাল বস্তু য'ত ত'ত মানে য'ত ত'ত ঠান বান হৈ গ'লো আৰু মানুহৰ কোনো চিন চাপ নাইকিয়া হৈ গ'ল খোৱা বোৱাৰ কোনো ঠান ঠিক নাইকিয়া হৈ গ'ল য'ত যোনে যেনেকৈ পাৰিছে বাৰান্দাই ঘৰে আমি এতিয়া ছোৱালীজনী ঘৰৰ বাৰান্দাত পৰি আছোঁ এতিয়া সিহঁতিতো সদায় আমাক নাৰাখে আমাৰ এডোখৰ ঠান লাগিব পটা মাটি থকা হ'লেতো আমি ঘৰ দুৱাৰ বনাই ল'লোঁ আৰু দিছে আমাৰ বাৰিষা এনেকুৱা কুকুৰ খেদন দিছে নাপাইছিলে এনেকুৱা কৰিবলৈ আমি বহুত বেয়া পালোঁ। হয় যিমানখিনি ভিজিআৰ পিজিআৰ মানুহ আছে তেওঁলোকক চব ভূমিপট্টা কৈছিলে তেওঁ আমি চাইছোঁ এইটো নিউজ যে তেওঁ ভূমিপট্টা দিয়া হ'ব গতিকে আমাৰ ঘৰ দুৱাৰ চৰকাৰী দিলে জেজেম দিয়া হ'ল ইয়াতে ফিক্স লাইন দিয়া আছে ইয়াতে গতিকে মানুহখিনি আশাবাদী আৰু মাজত এটা ওলালে মচন্দৰা আমি মচন্দৰা কৰিছোঁ আমালৈ মচন্দৰাৰ ঘূৰি আহিছে মেছেজ যে ইয়'ৰ এপ্লিকেশ্যন ইজ ছাবমিট ছাকচেছফুলি তেতিয়া আমি ফুল আশাবাদী তেতিয়া আমাক চৰকাৰে এটা ঘৰ দিছে তেতিয়া আমি ঘৰ ইয়াতে বনালোঁ নিজৰ পইচা পাতি কিছুমান লোকচান কৰিলোঁ কৰি মেলি হঠাতে এতিয়া কাগজ আহিলে যে এইখিনি উচ্ছেদ হ'ব আমি এতিয়া কি কৰোঁ সময় দিছে 4 দিন আমি কিছুমান নিলোঁ কিছুমান ইয়াতে থাকি গ'ল ভাঙি চিঙি দিয়া হ'ল তাৰপিছততো আমাৰ বিকল্প নাই আমাৰ কোনো মাটি নাই মানে তেওঁলোকে তদন্ত কৰি চাব পাৰে কেলে আমি সকলো তথ্য দিয়াত আমি দিম আৰু তেওঁলোকে চাব বিচাৰিলে কেলে আমি 1925 চনৰ আমাৰ হাতত কাগজ পত্ৰ আছে গড়মূৰ পঞ্চায়তৰ আমি সেইখিনি দাখিল কৰিব লাগিলেও আমি দাখিল কৰিব পাৰিম বা আমাৰ হাতত আছে গতিকে খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ তেওঁ একো নাৰাখিলে গতিকে এইটোৱে অনুৰোধ কৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যে আমাক অকণমান সংস্থাপন দিয়ক আমি কিয় খিলঞ্জীয়া নহয় নেকি তেওঁতো আগৰ পৰাই কৰি আছে যে কৈ আছে যে খিলঞ্জীয়াক সুৰক্ষা দিয়া হ'ব কবচ দিয়া হ'ব তেওঁ সেইটো আজি সেইখিনি চাই কৰিব লাগে কি হ'লে আমি কিয় অসমৰ বাসিন্দা বা ভাৰতৰ বাসিন্দা আমাৰ কি নাগৰিকত্ব নাই নেকি যে আমাৰ নাগৰিকত্ব আছে তেওঁ তদন্ত কৰিব লাগে তদন্ত কৰি আমাক পুনৰ সংস্থাপনৰ সুবিধা কৰি দিব লাগে।